হেল্ল' এভৰিৱান নমস্কাৰ। আজি আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু নিশ্চয় থাম্বনেইলত টাইটেল লিখি গমেই পাইছে আজিৰ ৰেচিপিটো কি হয়। এতিয়া আপোনাক গোটেইখিনি প্ৰচেছ দেখুৱাম, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। লালমোহন বনাবৰ কাৰণে লাগিব ব্ৰেড, চেনি, গাখীৰ, নিমখ, চৌদা, এনেকৈ মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আৰু এতিয়া এয়া ব্ৰেডৰ কাষত থকা ৰঙাখিনি মই এনেকৈ কাটি উলিয়াই দিম। এয়া চাওক মই এনেকৈ উলিয়াই দিছোঁ। তাৰপিছত হাতেৰে মই মুঠি দিছোঁ যাতে ভালদৰে মিক্স হৈ যায়। আৰু এতিয়া মই তাত চেনি দিম 3 চামুচ, অকণমান বেকিং চৌদা, অকণমান নিমখ আধা চামুচ দিছোঁ। তাৰপিছত গাখীৰ দি এনেকৈ মই ভালদৰে সানি ল'ম। আৰু ইয়াতে মই কৰ্ণফ্ল'ৰো ইউজ কৰিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি অকণমান সময় ৰাখিয়ে তাৰপিছতে মই লাড়ুকেইটা বনাব লৈছোঁ। আৰু লাড়ুকেইটা একেবাৰে ধুনীয়া গোল এটা শ্বেপ দিব কাৰণে চেষ্টা কৰিছোঁ। আৰু এয়া চাওক লাড়ুকেইটা মোৰ অলমষ্ট ৰেডিয়ে হ'ব। আৰু এয়া চাওক গোটেইখিনি ৰেডি হৈ গ'ল লাড়ু বনোৱা। আৰু এতিয়া মোৰ লাড়ুকেইটা বনা হৈ গ'ল। এয়া চাওক লাড়ুখিনি হোৱাৰ পিছতে এতিয়া মই ভাজিব লৈছোঁ লাড়ুকেইটা। তাৰপিছত এইকেইটা মই তেলত এনেকৈ দি দিছোঁ আৰু এইকেইটা ধুনীয়া ৰংচঙীয়া হোৱালৈকে ভাজি থাকিম। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে গমেই পাব তেলত দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি উঠিছে লাড়ুকেইটা। আৰু এয়া চাওক আধা আধি ৰঙা হৈছে। আৰু এয়া চাওক ইমান ধুনীয়াকৈ ৰঙা হৈ উঠিছে। আৰু এইকেইটা মই এতিয়া কাঢ়ি ল'ম। আৰু লাড়ুকেইটা চাওকচোন ইমান ধুনীয়াকৈ ফুলি উঠিছে। লাড়ুকেইটা ভাজা হোৱাৰ পিছতে এতিয়া মই চচটোত পানী বহাই দিলোঁ। পানীখিনি অকণমান গৰম হোৱাৰ পিছতে লং আৰু ইলাচি দি দিলোঁ। তাৰপিছতে চেনি মই দি দিছোঁ আধা বাতিমান। তাৰপিছত এনেকৈ লৰাই দিছোঁ যাতে চেনিখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু তাতে মই বনাই লোৱা লাড়ুকেইটা দি দিছোঁ। আৰু এয়া চাওক গোটেইখিনিতে দি দিলোঁ। 10 মিনিটমান এনেকৈ উতলিব দিলোঁ। আৰু উতলি হোৱাৰ পিছতে এয়া লালমোহন ৰেডি হৈ গ'ল। এয়া চাওক লালমোহনখিনি ৰেডি হ'ল। তাত মই কেশৰ দি দিলোঁ যাতে ধুনীয়া এটা গোন্ধ ওলায় লালমোহনৰ। তাৰপিছত এয়া চাওক লালমোহন ৰেডি। কেতিয়াবা যদি ঘৰতে খাবৰ কাৰণে মন যায় অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে আৰু দেখাতটো ভালে লাগিছে আৰু খাবৰ কাৰণে ভাল হৈছে। আৰু এতিয়া লালমোহন বনাই ৰেডি। আৰু এইফালে চাওক লালমোহন হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি চাই ভাল পালে কমেণ্ট এটা কৰি জনাব। আৰু খাবৰ কাৰণে বহুতখিনি ভাল হৈছিল। তো আজিলৈ আহিছোঁ, বাই বাই।